নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মোৰ থাম্বনেইলটো চাই গম পাইছে যে অৰুণোদয় 3.0 ফৰ্মটো কেনেকৈ ফিল আপ কৰিব বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে স্ক্ৰীনত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব যদি মোৰ এই ভিডিঅ'টো ফেচবুকৰ পৰা চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ফ'ল' কৰি দিব তো বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত প্ৰথমতে লিখা আছে আৰ ইউ এন এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম তো আপোনালোকে যদি আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছে তেতিয়াহ'লে য়েছ দিব আৰু যদি আপোনালোকে নতুন এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে নো দিব আৰু ইয়াত আপোনালোকে কি লগাই ল'ব পাছপোৰ্ট ফটোটো লগাই ল'ব তাৰপিছত ইয়াত আছে ৰেচন কাৰ্ড নাম্বাৰ তো ৰেচন কাৰ্ড নাম্বাৰটো লিখি ল'ব যেনেকৈ প্ৰথমতে থাকিব 1810 তেনেকুৱা নাম্বাৰ এটা থাকিব আপোনালোকে ভৰাই ল'ব আৰু যদি আপোনালোকৰ তাত নাই তেতিয়াহ'লে আপোনালোকে কোঅপাৰেটিভ দোকানৰ পৰা গৈ আপোনালোকে ৰেচন কাৰ্ড নাম্বাৰটো লৈ ল'ব তাৰপিছত ডিষ্ট্ৰিক্ট নেমটো লিখিব সমষ্টি নামটো লিখিব সমষ্টি ধৰক আপোনালোকৰ যদি চেঞ্জ হৈছে তেতিয়াহ'লে আপোনালোকে চাই ল'ব ভালদৰে তাৰপিছত এক নম্বৰত আছে মানে এপ্লিকেণ্ট ডিটেইলছ তো এপ্লিকেণ্ট ডিটেইলছখিনি কি দিব আপোনালোকৰ এপ্লিকেণ্ট ফাৰ্ষ্ট নেম মিডল নেম লাষ্ট নেম তো আপোনালোকে ফাৰ্ষ্ট নেম লাষ্ট নেম কেনেকৈ লিখিব প্ৰথমতে ধৰক এটা নাম আছে ৰাধা ৰাণী বৰ্মন তো আপোনালোকে ৰাধাটো প্ৰথম নেম আৰু ৰাণীটো মিডল নেম হ'ব তাৰপিছত লাষ্ট নেমটো বৰ্মনটো হ'ব আপোনালোকে এনেকৈ লিখি ল'ব তাৰপিছত দেউতা বা হাজবেণ্ডৰ নামটো লিখি ল'ব ইয়াত তাৰপিছত জেণ্ডাৰটো দি দিব দিয়াৰ পিছত ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থ দিব ডেট অফ বাৰ্থ দিয়াৰ পিছত আপোনালোকে শুদ্ধকৈ আধাৰ কাৰ্ড চাই আপোনালোকে ডেট অফ বাৰ্থ দি ল'ব তাৰপিছত এড্ৰেছ ডিটেইলছ 2 নম্বৰত আছে এড্ৰেছ ডিটেইলছ তো ব্লকৰ নেম বা আপোনালোকে মিউনিচিপালিটি এৰিয়াৰ হ'লে মিউনিচিপালিটিৰ নামটো লিখি ল'ব ব্লকৰ নাম হ'লে ব্লকৰ নামটো লিখি ল'ব তাৰপিছত আপোনালোকৰ ইয়াত আছে 2 নম্বৰত আছে গাঁৱৰ নাম নহ'লে ৱাৰ্ড নাম্বাৰ যিটো হয় আপোনালোকে এইটো গাঁও বা ৱাৰ্ড নাম্বাৰটোত লিখি ল'ব তাৰপিছত ভিলেজ নেম তো আপোনালোকৰ ভিলেজ নেমটো কি হয় এইটো দি ল'ব তাৰপিছত লোকেলিটি আৰু লেণ্ডমাৰ্ক আপোনালোকৰ কি দিব নিয়াৰ কি আছে ওচৰত এইবিলাক দি ল'ব দিয়াৰ পিছত মোবাইল নাম্বাৰটো শুদ্ধকৈ দিব ঘৰ নাম্বাৰটো দিব তাৰপিছত পুলিচ ষ্টেচনটো দি ল'ব আপোনালোকৰ পুলিচ ষ্টেচনটো কি হয় আৰু এফালে কিন্তু আছে পিনক'ডটো আপোনালোকে পিনক'ডটো শুদ্ধকৈ দি ল'ব তাৰপিছত এই 2 নম্বৰ ফৰ্মটোত কি আছে 3 নম্বৰ ইয়াত আছে আপোনালোকে যদি বিধৱা হয় 1 নম্বৰটোত দি ল'ব টিক চিন যদি আপোনালোকে দিব্যাংগ হয় টিক চিন দি ল'ব 2 নম্বৰত ডিভ'ৰ্চ ৰোমেন হ'লে ইয়াত ক্লিক কৰি ল'ব এনেকৈ আপোনালোকৰ কোনটো হয় আনমেৰিড হ'লে এইটোত চিন দি দিব টিক চিন দি দিব আৰু যদি আপোনালোকৰ যদি 2 লাখতকৈ মানে ইনকাম কম তেতিয়াও আপোনালোকে ইয়াত ক্লিক কৰি দিব পাৰিব বুজি পাইছে আপোনালোকৰ যিটো কেটেগৰী হয় ইয়াত আপোনালোকে চিনটো দি ল'ব তাৰপিছত 4 নম্বৰটোত আছে বেংক ডিটেইলছখিনি ভৰাব তো আপোনালোকৰ বেংকৰ নাম্বাৰ দিব বেংকৰ নাম দিব ব্ৰাঞ্চ নেম দিব IFSC কোড তো ভালদৰে এইখিনি আপোনালোকে ভৰাই ল'ব তাৰপিছত এটা ফ্ৰণ্ট পেজটো আপোনালোকে কপিটো দি দিব ইয়াৰ লগত ইয়াত য়েছ দি দিব দিয়াৰ পিছত ইয়াত দিব কি আধাৰ নাম্বাৰটো দি ল'ব ইয়াত আধাৰ নাম্বাৰটো দি ল'ব তাৰপিছত 2 নম্বৰত আছে আপোনালোকে কি কৰিব এপিক নাম্বাৰটো দিব মানে ভোটাৰ কাৰ্ডত আপোনালোকৰ চাব ভোটাৰ কাৰ্ডত ওপৰত নাম্বাৰটো লিখা আছে এপিক নাম্বাৰটো দিব তাৰপিছত ইয়াত আছে সেল্ফ ডিক্লেৰেশ্যন তো ইয়াত আপোনালোকে কি কৰিব য়েছ দি পেলাই আপোনালোকে কি কৰিব ছিগনেচাৰটো কৰাই ল'ব মানে কৰি ল'ব আপুনি যদি এপ্লাই কৰিছে ইয়াত আপোনাৰ ছিগনেচাৰটো কৰি দিব প্ৰমাণপত্ৰটোত ইয়াত কি কৰিব অৰুণোদয় 3.0 মানে প্ৰমাণপত্ৰটোত কি লিখিব প্ৰমাণপত্ৰ ইয়াত আপোনালোকৰ নামটো লিখিব স্বামী বা হাজবেণ্ড নামটো লিখিব বয়স লিখিব আপোনালোকৰ নিজৰ তাৰপিছত আপুনি ক'ৰ বাসিন্দা হয় আপোনালোকৰ মানে ভিলেজ নেমটো লিখিব তাৰপিছত ৰেচন কাৰ্ডৰ নাম্বাৰটো লিখিব ৰেচন কাৰ্ডৰ নাম্বাৰটো লিখাৰ পিছত একেবাৰে তলত চাব এইখিনি আপোনালোকে এই ডিটেইলছখিনি কিন্তু পঢ়ি ল'ব পাৰিব এইখিনি পঢ়ি ল'ব তো পঢ়িলে বহুত সময় লাগিব আপোনালোকে নিজে ভালদৰে পঢ়ি ল'ব তাৰপিছত ইয়াত আপোনাৰ নামটো লিখিব যোনে এপ্লাই কৰিব তেওঁৰ নামটো লিখিব তাৰপিছত ছিগনেচাৰটো কৰিব আপুনি ছিগনেচাৰ কৰাৰ পিছত আপোনালোকে যোনটো তাৰিখে জমা দিব এই তাৰিখটো লিখিব ইয়াত স্থানটো দি ল'ব মানে আপোনালোকৰ মানে লোকেশ্যনটো দি ল'ব মানে আপোনালোকৰ ভিলেজটো দি ল'ব ভিলেজ ৱাৰ্ড নাম্বাৰ কি হয় আপোনালোকে নিজে ইয়াত দি ল'ব
আপোনালোকৰ যিটো হয়। আৰু এই ফৰ্মটো ফিল আপ কৰোঁতে কিন্তু কাটাকাটি নকৰিব, হোৱাইটনাৰ ইউজ নকৰিব। তো আপোনালোকে ভালদৰে এই ফৰ্মটো আপোনালোকে ভালদৰে চাই ডকুমেণ্টছ চাই আপোনালোকে নিজে নিজে ফিল আপ কৰি ল'ব। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।